আজি দেখুৱাম যে সেকেন্ড সেমিস্টাৰৰ কোর্স ৰেজিষ্ট্ৰেচন কেনেকৈ কৰিব পাৰা তোমালোকৰ নিজৰ মোবাইলত তো তোমালোকে স্টেপ বাই স্টেপ ভিডিওটো হেকলৈ চাই থকা তো তোমালোকৰ নিজৰ মোবাইলত তোমালোকৰ যিকোনো কোন ব্ৰাউজাৰত যাবা ক্ৰোম ব্ৰাউজাৰ বা গুগলত যাই তোমালোকে সার্চ কৰি দিবা মই সার্চ কৰি আছো যে তোমালোকে সার্চ কৰি দিবা যে guwahati.samar.edu.in তো এইটো তোমালোকে সার্চ কৰি দিবা নহলে এই লিংকটো তোমালোকে এই ভিডিও ডেসক্ৰিপচনত লিংক দিয়া থাকিব তাৰ পৰা তোমালোকে ডাইৰেক্টলি চাব পাৰা তো এইটো তোমালোকে সার্চ কৰি দিবা তো সার্চ কৰি দিয়াৰ পিছত তোমালোকৰ এনেদৰে ইন্টাৰফেস খুলিব তো তোমালোকৰ ফাৰ্স্টত যেটো তোমালোকৰ ওয়েবসাইট আহিব যে স্টুডেন্ট সাইন ইন স্টুডেন্ট পোর্টাল guwahati.samar.edu.in তো তোমালোকৰ প্ৰথম যেটো ওয়েবসাইট আহিব তো ওয়েবসাইটটো তোমালোকে ক্লিক কৰি দিবা তো ক্লিক কৰি দিয়াৰ পিছত তোমালোকৰ যে এনেদৰে ইন্টাৰফেস খুলিব যে গুৱাহাটী ইউনিভাৰ্সিটি স্টুডেন্ট সাইন ইন এনৰোলমেন্ট নাম্বাৰ আৰু তোমালোকৰ পাছৱৰ্ড তো এনৰোলমেন্ট নাম্বাৰ দিব লাগিব আৰু তোমালোকৰ যে এনৰোলমেন্ট নাম্বাৰ বা ৰেজিষ্ট্ৰেচন নাম্বাৰ তোমালোকৰ এডমিট কাৰ্ডত দিয়া আছে তো হেকন তোমালোকে ইয়াত দিব লাগিব আৰু তোমালোকৰ নিজৰ পাছৱৰ্ডটো দিব লাগিব তো পাছৱৰ্ডটো দিয়াৰ পিছত তোমালোকৰ লগইনত ক্লিক কৰি দিবা তো লগইনত ক্লিক কৰি দিয়াৰ পিছত তোমালোকৰ এনেদৰে ইন্টাৰফেস খুলিব তেনেদৰে ইন্টাৰফেস খোলাৰ পিছত তোমালোকে ইয়াত দেখিবলৈ পাবা যে তোমালোকৰ যে ইয়াত দেখিবলৈ পাবা যে GUFOA BA Bachelor of Arts FOA যেহেতু ইয়াত Bachelor of Arts তো যেহেতু মই এজন BA ষ্টুডেন্টৰ মই একজন লগইন কৰি তোমালোকক দেখাই আছো আৰু যিসকলে BA C বা BCom ত পঢ়ি আছে তো তোমালোকে দেখিবলৈ পাবা যে Bachelor of Science বা Bachelor of Commerce বুলি দেখিবলৈ পাবা তো যেহেতু মই BA ষ্টুডেন্টৰ এখন তোমালোকক দেখাই আছো তো Bachelor of Arts ৰ তোমালোকে তাৰ পিছত তোমালোকে দেখিবলৈ পাবা ক্লিক হিয়াৰ তো ক্লিক হিয়াৰত তোমালোকে ক্লিক কৰি দিবা তো ক্লিক হিয়াৰত ক্লিক কৰি দিয়াৰ পিছত তোমালোকৰ যেটো তোমালোকৰ নাম তো নিজৰ নামটো আহিব এনৰোলমেন্ট নাম্বাৰ আহিব আৰু তোমালোকে কোন কলেজত পঢ়ে কলেজৰ নামটো আহিব তোমালোকৰ সম্পূৰ্ণ ডিটেইলছ আহি পৰিব আৰু পিছত তোমালোকৰ তলত তোমালোকে স্কেল কৰিবা তলত যাই তোমালোকে দেখিবলৈ পাবা যে ইউ ক্যান এপ্লাই ফৰ কোর্স সিলেকশন ইন সেমিস্টাৰ 2 অফ GUFOA BA Bachelor of Arts FOA তো ইয়াত যেহেতু তোমালোকে দি আছে ইউ ক্যান এপ্লাই ফৰ কোর্স সিলেকশন ইন সেমিস্টাৰ 2 তো তোমালোকে যেহেতু সেকেন্ড সেমিস্টাৰৰ কোর্স সিলেকশন কৰিবলৈ দিছে ৰেজিষ্ট্ৰেচন তো তোমালোকে ইয়াত দেখিবলৈ পাইছা যে ক্লিক হিয়াৰ টু সিলেক্ট ইয়াৰ কোর্স তো তোমালোকৰ কোর্স বিলাক সিলেক্ট কৰিবলৈ কৈছে তো তোমালোকে কেনেকৈ সিলেক্ট কৰিবা তো তোমালোকে তলত দেখিবলৈ পাবা মাই কোর্স তো তোমালোকে ইয়াত দিয়া আছে যে তোমালোকে ফাৰ্স্ট সেমিস্টাৰত কেইখন সাবজেক্ট পঢ়িছিলা এই সাবজেক্টটো তোমালোকে সিলেক্ট কৰিছিলা ফাৰ্স্ট সেমিস্টাৰত দেখিবলৈ পাবা যেহেতু সেকেন্ড সেমিস্টাৰত এতিয়া কৰিবা তো তোমালোকে ক্লিক হিয়াৰ টু সিলেক্ট ইয়াৰ কোর্স তো ইয়াত ক্লিক কৰি দিবা তো ইয়াত ক্লিক কৰি দিয়াৰ পিছত তোমালোকে এনেদৰে ইন্টাৰফেস খুলিব তো তোমালোকে এনেদৰে ইন্টাৰফেস খোলাৰ পিছত তোমালোকে তলত দেখিবলৈ পাবা যে কোর্স সিলেকশন ফৰ সেকেন্ড সেমিস্টাৰ তো তোমালোকৰ সিরিয়াল নাম্বার দিয়া থাকিব অপশন টাইপস আৰু তোমালোকে দেখিবলৈ পাবা যে কোর্স কোড কোর্স নেম আৰু ক্ৰেডিট তো তোমালোকে যি সাবজেক্টটো লৈছা তো কোর্স কোডটো তোমালোকে জানিব লাগিব আৰু কোর্স নেম আৰু ক্ৰেডিটস নহলে তোমালোকৰ ভুল হ'ব পাৰে তো তোমালোকে কোর্স কোডটো জানি লবা আৰু কোর্স নেমটো জানি লবা তো যেহেতু তোমালোকৰ AAC আৰু কোৰ 1 কোৰ 2 MDC BAC আৰু SEC তো যেহেতু তোমালোকৰ সেকেন্ড সেমিস্টাৰত 6খন পেপাৰ পঢ়িব লাগিব তো 6খন তোমালোকে জনে যি সাবজেক্টটো লৈছে সেইটো সিলেক্ট কৰি লবা তো তোমালোকৰ প্ৰথম যেটো AAC সাবজেক্টটো দিয়া আছে তো এই সাবজেক্টটো ইয়াত সিলেক্ট কৰি দিয়াই আছে তোমালোকৰ যে পেপাৰ কোডটো হল যে AAC 0200404 আৰু কিতাপৰ নামটো হল যে ইংলিশ কমিউনিকেশন টু 4 গ্ৰেডাৰ্ছ যেহেতু ইয়াত দিয়া আছে কাৰণ তোমালোকৰ এইটো কম্পালসৰি হয় BA BSc BCom ষ্টুডেন্টৰ এইটো কম্পালসৰি হয় তো তোমালোকে দ্বিতীয় নম্বৰ তোমালোকে 2 নম্বৰ দিবলৈ কোৰ 1 তো তোমালোকৰ কোৰ 1 যি সাবজেক্টটো লৈছা তো তোমালোকে সেইটো সিলেক্ট কৰি লবা তো মই সিলেক্ট কৰি লৈ আছো যে তোমালোকে নিজৰ যি সাবজেক্টটো লৈছা তো সাবজেক্ট কোডটো তোমালোকে মিলাই লবা আৰু সাবজেক্ট নেমটো তোমালোকে মিলাই লবা তো পলিটিক্যাল সায়েন্স লোৱা হৈছে তো POL 0200104
ইণ্ডিয়ান গভৰ্ণমেণ্ট এণ্ড পলিটিক্স ফৰ কিডছ তো তোমালোকে সিলেক্ট কৰি ল'বা তাৰপিছত তোমালোকৰ কোডটো জনে যি সাবজেক্ট লৈছে সেইটো সিলেক্ট কৰি ল'বা যেহেতু মই এজন বিএ ষ্টুডেণ্টৰ এইটো লগইন কৰিছো যাতে তোমালোকৰ বুজাই দিবলৈ পাৰো তো তোমালোকৰ কোডটো তোমালোকৰ জনে যি সাবজেক্টটো আছে সেইটো দি দিবা তো যেহেতু হিষ্ট্ৰী লৈছে তো হিষ্ট্ৰী অফ ইণ্ডিয়া তো যিখন সাবজেক্ট আছে আৰু পেপাৰ কোডল 0200104 12/6/1757 চি তো এইটো ক্লিক কৰি ললো তাৰপিছত তোমালোকৰ এমডিসি কি সাবজেক্ট লৈছে এমডিসি তো তোমালোকে সিলেক্ট কৰি লবা এমডিসি তো লোৱা হৈছে যে আমাৰ তাত লোৱা হৈছে এমডিসি 02005003 Humanities and Social Science to Democracy and People Rights তো মই ক্লিক কৰি দিলো তাৰপিছত তোমালোকে বিএসসি জনে যি সাবজেক্ট লৈছে বিএসসি ভ্যালু এডেড কোর্স তোমালোকে যি সাবজেক্ট লৈছে সেইটো তোমালোকে ইয়াত বাছি তোমালোকে সিলেক্ট কৰি লবা যেহেতু বিএসসি 02000702 Environmental Assessment and Education লোৱা হৈছে তো তাৰ পিছত তোমালোকৰ যে 6 নম্বৰ দেখিবলৈ পাবা যে তোমালোকৰ এসইসি তোমালোকে জনে যি সাবজেক্ট লৈছে সেক সাবজেক্ট এই সেক সাবজেক্ট ইয়াত সিলেক্ট কৰিব লাগিব যেহেতু মই সিলেক্ট কৰি আছো তো তোমালোকে সিলেক্ট কৰি লবা মই সিলেক্ট কৰি আছো যে SEC 0202303 Conflict and Process Building 3 credits তো তোমালোকে এনেকৈ তোমালোকে এখিনি তোমালোকে ফিল আপ কৰিব লাগিব ফিল আপ কৰাৰ পিছত তোমালোকে যে কোর্স কোডটো আৰু কোর্স নেম আৰু ক্ৰেডিটস এই তিনটা তোমালোকে শিকিবা নহলে তোমালোকৰ ভুল হ'ব পাৰে তোমালোকে শিকাৰ পিছত তোমালোকে সিলেক্ট কৰাৰ পিছত তোমালোকে দেখিবলৈ পাবা সাবমিট অপচন তো সাবমিট অপচনত ক্লিক কৰি দিয়াৰ পিছত তোমালোকৰ এনেদৰে ইন্টাৰফেস খুলিবা যে তোমালোকে যি 6খন সাবজেক্ট তোমালোকে সিলেক্ট কৰিলা তো 6খন সাবজেক্ট তোমালোকৰ এটা আহিছে তো তোমালোকে চাব পৰা আৰু তোমালোকৰ আপডেট কোর্স সিলেকশন তোমালোকে আপডেট কৰিব পাৰা তোমালোকৰ কিবা এনে ভুল হলে তোমালোকে আপডেট কৰিব পাৰা তো তাৰ পিছত তোমালোকে দেখিবলৈ পাবা যে সাবমিট ইউৰ কোর্স সিলেকশন তো তোমালোকৰ যেহেতু কোনোবাৰ যদি কোনো ভুল থাকে তোমালোকে ইয়াৰ পৰা তোমালোকে আপডেট কৰিব পাৰা যেহেতু মোৰ কোনো ভুল নাই তো মই সাবজেক্ট কোর্স সিলেকশনত তোমালোকে ক্লিক কৰি দিবা তো মই সাবজেক্ট কোর্স সিলেকশনত ক্লিক কৰি দি আছো তো ক্লিক কৰি দিয়াৰ পিছত তোমালোকে এনেদৰে আহিব যে guwahati.samad.edu.in সে প্লিজ ক্লিক হিয়াৰ কোর্স সিলেকশন যেহেতু মোৰ গোটেইবিলাক সঠিক আছে তো মই ক্লিক কৰি দিলো তো ক্লিক কৰি দিয়াৰ পিছত তোমালোকে এনেদৰে ইন্টাৰফেস খুলিব যে ইনফো কোর্স সাবমিট সাকসেসফুল ক্লিক হিয়াৰ তো তোমালোকৰ যেহেতু ইয়াত সাকসেস বুলি দেখাই আছে তো সাকসেস তোমালোকে দেখিবলৈ পাবা যে তোমালোকৰ কোন পেপাৰ তোমালোকে সিলেক্ট কৰিলা তো ইয়াত দেখিবলৈ পাবা তো ইয়াত দেখাই আছে যে ইয়াৰ পৰা এইখন সিলেক্ট কৰিলো তো এইবিলাক আছিল সেকেন্ড সেমিষ্টাৰৰ সাবজেক্ট তো তোমালোকে এইটো প্ৰিন্ট কৰিব পাৰা তোমালোকে প্ৰিন্ট কৰি হনা তোমালোকে নিজৰ কলেজত তোমালোকে জমা দিব লাগিব তো এনেদৰে তোমালোকে সাবজেক্ট ৰেজিষ্ট্ৰেচন কৰিব পাৰা তো তোমালোকৰ বন্ধু বান্ধৱীৰ লগত ভিডিওটো বেছি শেয়াৰ কৰি দিয়া যাতে এনেদৰে তোমালোকৰ বন্ধু বান্ধৱীয়ে নিজৰ মোবাইলত এনেকৈ কৰিব পাৰে তো আজিৰ ভিডিও এইখিনি আছিল সম্পূৰ্ণ ভিডিও চাই থকাৰ বাবে তোমালোকক সকলোকে ধন্যবাদ জনাও